নমস্কাৰ ছাত্ৰীসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকে লৈ আহিছোঁ শিক্ষা হেতু এপৰ এখন বিশেষ জাননী, আৰু এই জাননীখন প্ৰকাশ কৰিছে অসম চৰকাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়, অসম কাহিলীপাৰা, গুৱাহাটী। আৰু এই জাননীখনত কি উল্লেখ কৰা আছে আপোনালোকক জনাব বিচাৰিছোঁ। ছাত্ৰীসকল, দেখিবলৈ পাইছে আপোনালোকে শিক্ষা হেতু এপ সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা লাভ কৰা অভিযোগৰ পৰিলক্ষিতত অসম চৰকাৰৰ শিক্ষা বিভাগে 9 জুলাই 2024 513781/4 নং জাননী যোগে শিক্ষা হেতু এপৰ ছফ্টৱেৰ, হাৰ্ডৱেৰ আৰু ইণ্টাৰনেট সংযোগ আদি বিষয়সমূহ সন্দৰ্ভত উত্থাপিত অভিযোগ পৰামৰ্শ গ্ৰহণ কৰা সংশ্লিষ্ট পক্ষসমূহৰ শুনানি অনুষ্ঠিত কৰায়। এপৰ কাৰ্যক্ষমতা পৰীক্ষা কৰা তথা প্ৰয়োজন অনুসৰি এপৰ উন্নীতকৰণৰ পৰামৰ্শ দিয়াৰ বাবে এখন 3জনীয়া সমিতি গঠন কৰি দিছে। শিক্ষা হেতু এপৰ ব্যৱহাৰকাৰীসকল অৰ্থাৎ শিক্ষক সংগঠন, শিক্ষক, কৰ্মচাৰী আৰু সমগ্ৰ শিক্ষা অসমৰ বিষয়া কৰ্মচাৰীসকলে তলত দিয়া লিংক বা QR কোড বা ছাপৰ্টিক সুবিধাৰ জৰিয়তে তেওঁলোকৰ অভিযোগ পৰামৰ্শ দাখিল কৰিব পাৰিব। যিহেতু ছাত্ৰীসকল শিক্ষা হেতু এপৰ যি বিসংগতি, সেই বিসংগতিৰ অভিযোগ বিভিন্ন শিক্ষক সংগঠনসমূহে ইতিমধ্যে দাখিল কৰি আছিলে আৰু বিভিন্ন প্ৰচাৰ মাধ্যমতো প্ৰচাৰ হৈ আছিলে। যিহেতু ছাত্ৰীসকল শিক্ষা হেতু এপৰ যি বিসংগতি, এই বিসংগতিৰ যি অভিযোগ, সেই অভিযোগৰ পৰিলক্ষিত অসম চৰকাৰে এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিছে। আৰু এই 3জনীয়া বিশেষজ্ঞ সমিতিয়ে যিহেতু যি শিক্ষা হেতু এপৰ যি বিসংগতি, কি বিসংগতি আছে বা শিক্ষা হেতু এপটো কেনেকৈ উন্নীত কৰিব লাগিব, ইয়াৰ ওপৰত চৰকাৰক পৰামৰ্শ দাখিল কৰিব। চৰকাৰক পৰামৰ্শ দাখিল কৰাৰ আগমুহূৰ্তত যিহেতু যিসমূহ শিক্ষক সংগঠন বা শিক্ষক কৰ্মচাৰীয়ে অভিযোগ দাখিল কৰি আছিলে যে শিক্ষা হেতু এপৰ যি বিসংগতি আৰু এই বিসংগতি দূৰ নোহোৱালৈকে শিক্ষা হেতু এপৰ যি এটেণ্ডেঞ্চসমূহ সাময়িকভাৱে বন্ধ ৰাখিবৰ বাবে তেওঁলোকে দাবী জনাই আছিলে, সেই দাবীৰ পৰিলক্ষিতত তেওঁলোকৰ যিসমূহ শিক্ষকে এই যি শিক্ষা হেতু এপ ব্যৱহাৰ কৰাৰ সময়ত যিসমূহ অসুবিধাৰ সন্মুখীন হৈছিলে, সেই অসুবিধাসমূহ তথ্য সহকাৰে তেওঁলোকে দাখিল কৰিব লাগিব। আৰু দাখিল কেনেকৈ কৰিব ইয়াত উল্লেখ কৰা হৈছে। ইয়াত 3টা মাধ্যমেৰে আপোনালোকে শিক্ষা হেতু এপৰ যি বিসংগতি বা যিসমূহ অসুবিধা, সেই অসুবিধা বা বিসংগতিসমূহ আপোনালোকে 3টা মাধ্যম যোগে 3জনীয়া বিশেষজ্ঞ কমিটিলৈ আপোনালোকে প্ৰেৰণ কৰিব পাৰিব। কেনেকৈ প্ৰেৰণ কৰিব আপোনালোকক মই জনাব বিচাৰিছোঁ। দেখিছে প্ৰথমতে এটা লিংক দিছে, এই লিংকটো হৈছে shikshasetu.assam.gov.in। এই shikshasetu.assam.gov.in আপোনালোকে লগইন কৰিব লাগিব। লগইন কৰাৰ পিছতে আপোনালোকে ক্লিক অন ছাপৰ্ট টিক, দেখিছে আপোনালোকে ক্লিক অন ছাপৰ্ট টিকত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে এণ্টাৰ ডিটেইল অফ গিভনেছ, আপোনালোকে ইয়াৰ যিসমূহ তথ্যসমূহ আপোনালোকে ইয়াত লিখিব লাগিব। লিখাৰ পিছত আপোনালোকে আপলোড প্ৰুফ, আপোনালোকে যিসমূহ অসুবিধাৰ সন্মুখীন হৈছিলে বা শিক্ষা হেতু এপ ব্যৱহাৰ কৰাৰ সময়ত যিসমূহ অসুবিধা আপোনালোকে সন্মুখীন হৈছিলে, ইয়াৰ তথ্য সহকাৰে যি ফটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে ক্লিক অন ৰাইজ অন টিকেট, আপোনালোকে ফাইনেল যি ছাবমিট আপোনালোকে ছাবমিট কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে অন্য এটা অপশ্যন যোগে আপোনালোকৰ যি তথ্যসমূহ আপোনালোকে দাখিল কৰিব পাৰিব, যিসমূহ আপোনালোকৰ অভিযোগ তথ্য সহকাৰে আপোনালোকে দাখিল কৰিব পাৰিব। ইয়াত দেখিছে আপোনালোকে QR কোড এটা দিছে, এই QR কোডটো আপোনালোকে স্কেন কৰাৰ পিছত আপোনালোকৰ যিসমূহ তথ্য, সেই তথ্য আপোনালোকে ইয়াত আপলোড কৰিব পাৰিব। ইয়াৰ পিছতে যদিহে আপোনালোকে এই যি 2টা মাধ্যম যোগে আপোনালোকৰ যিসমূহ অভিযোগ আছে, সেই অভিযোগসমূহ আপোনালোকে যদি দাখিল কৰিব নোৱাৰে, আৰু এটা আপোনালোকক সুবিধা দিছে। এয়া হৈছে ইমেইল, আপোনালোকে ইমেইল কৰিও এই যিসমূহ আপোনালোকৰ সমস্যা, সেই সমস্যাসমূহ আপোনালোকে আপলোড কৰিব পাৰিব। আপোনালোকে শিক্ষা হেতু এপ ব্যৱহাৰ কৰাৰ সময়ত যিসমূহ অসুবিধা আপোনালোকে সন্মুখীন হৈছিলে, সেই সন্মুখীন হোৱা সমস্যাসমূহ আপোনালোকে ইমেইল কৰিও আপোনালোকে সেই 3জনীয়া বিশেষজ্ঞ কমিটিলৈ প্ৰেৰণ কৰিব পাৰিব। ইমেইল এড্ৰেছটো আপোনালোকে ইয়াত দেখিছে, আপোনালোকে ইমেইল shikshasetu.complain@gmail.com, shikshasetu.complain@gmail.com আপোনালোকে লগইন কৰি আপোনালোকৰ যিসমূহ তথ্য আছিলে তথ্য আপোনালোকে ইয়াত আপলোড কৰিব পাৰিব। আৰু এই যি ইমেইল কৰাৰ সময়ত আপোনালোকে আপোনালোকৰ নাম, আপোনালোকৰ ঠিকনা আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। আৰু ইয়াত যিসমূহ আপোনালোকে শব্দ ভৰাব, 100তকৈ অধিক হ'ব নোৱাৰিব। 100ৰ তলত আপোনালোকে ইয়াত লিপিবদ্ধ কৰিব লাগিব আপোনালোকৰ যিসমূহ সমস্যা, আপোনালোকে যিসমূহ অসুবিধাৰ সন্মুখীন হৈছিলে শিক্ষা হেতু এপ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত। আৰু আপোনালোকে এই যি তথ্যসমূহ আপোনালোকে 7 আগষ্ট 2024 ভিতৰত আপোনালোকে প্ৰেৰণ কৰিব লাগিব। 7 আগষ্ট 2024 পিছত প্ৰেৰণ কৰা যিসমূহ
তথ্য এই তথ্যসমূহ তেওঁলোকে গ্ৰহণ নকৰে। যিহেতু শিক্ষাহেতু এপ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বিভিন্ন সময়ত সংবাদ মাধ্যম তথা বিভিন্ন সংখ্যক সংগঠনসমূহে ইতিমধ্যেই অভিযোগ দাখিল কৰি আছিলে যে শিক্ষাহেতু এপৰ যি বিসংগতি এই বিসংগতিসমূহ দূৰ নোহোৱালৈকে শিক্ষাহেতু এপৰ যি এটেণ্ডেঞ্চ সাময়িকভাৱে বন্ধ ৰাখিব লাগে। এই যি দাবীসমূহৰ যি প্ৰতি সঁহাৰি জনাই যি অসম চৰকাৰে 3জনীয়া এখন বিশেষজ্ঞ কমিটি গঠন কৰি দিছে আৰু এই 3জনীয়া বিশেষজ্ঞ কমিটিয়ে যিসমূহ শিক্ষাহেতু এপটো পৰ্যবেক্ষণ কৰিব, পৰ্যবেক্ষণ কৰাৰ পিছতে ইয়াৰ যিসমূহ অসুবিধা এই অসুবিধাসমূহ বা অসুবিধা আছে নে নাই নে ইয়াৰ ওপৰত প্ৰতিবেদন দাখিল কৰিব চৰকাৰক প্ৰতিবেদন দাখিল কৰাৰ পিছতেই ইয়াৰ যি ভৱিষ্যত ৰূপৰেখা প্ৰস্তুত কৰিব চৰকাৰে। চ' চাই ভিডিঅ'ত ইমানখিনি আছিলে। এই ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ জনালোঁ।